2026 বৰ্ষৰ জেনেৰেল ছায়েন্সৰ কোনকেইটা MCQ শুদ্ধ হৈছে এইটো ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাই দিম তোমালোকৰ কুৱেশ্যন ছেটৰ লগত এইটো মিলোৱা মই কুৱেশ্যনকেইটা পঢ়ি দিম তাৰপিছত তোমালোকৰ কুৱেশ্যনকেইটা ওলাই শুদ্ধকেইটা চিন দিবা কিমান পাইছা সো 1 নম্বৰ কুৱেশ্যন তেজৰ পৰা বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিস্থিতি কৰি বাহিৰ কৰি দিয়া মানৱ শৰীৰত থকা অংগটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৃক্ক দেখা পাইছে তোমালোকে শুদ্ধ উত্তৰ বৃক্ক 2 নম্বৰ কুৱেশ্যন স্তম্ভ 1ৰ অংগসমূহ সৈতে স্তম্ভ 2 দিয়া সমূহ মিলোৱা অৰ্থাৎ হৃদযন্ত্ৰ ইয়াৰ কোনটো হ'ব এনেকৈ কুৱেশ্যন এটা আছিল ইয়াৰ বি নম্বৰ ৰাইট 1ৰ R 2ৰ P 3ৰ S 4ৰ Q এইটো হৈছে শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 3 পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় শুদ্ধ উত্তৰ মাইটকন্ড্ৰিয়াত যদি দিছা এইটো তোমালোকৰ শুদ্ধ হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 উদ্ভিদত পত্ৰৰন্ধ্ৰত ভূমিকা সম্পৰ্কে কোনটো উক্তি শুদ্ধ নহয় উত্তৰ চি দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে এইটো তাৰপিছত 5 নম্বৰ কুৱেশ্যন অগ্নাশয় ৰহে বহন কৰা পাচক উৎসেচকটো কি ইয়াৰ শুদ্ধ উত্তৰ ডি প্ৰটিন চৰ্বি কাৰ্বহাইড্ৰেটৰ বংগন ঘটায় তাৰপিছত কুৱেশ্যন নম্বৰ হ'ব তোমালোকৰ 6 এনেকুৱা চিত্ৰ এখন দেখা পাইছা ইয়াৰ শুদ্ধ উত্তৰ হৈছে তোমালোকে চাবা ইয়াত পি শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 7 জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় ইয়াৰ শুদ্ধ উত্তৰ চি যৌন প্ৰজনন তাৰপিছত কুৱেশ্যন নম্বৰ 8 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে এবছাইচিছ এচিড তাৰপিছত কুৱেশ্যন নম্বৰ 9 গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম হ'ল কোনটো ইয়াৰ উত্তৰ দিয়া আছে বহুতকেইটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ QRSPR তাৰপিছত 10 নম্বৰ মুকুলোদগম প্ৰক্ৰিয়াটোৰ বংশবৃদ্ধি কৰা এবিধ বহুকোষী জীৱ হ'ল হাইড্ৰা শুদ্ধ উত্তৰ হাইড্ৰা 11 নম্বৰ তলত কোনটো মানুহৰ স্থি জননতন্ত্ৰৰ অংশ নহয় শুদ্ধ উত্তৰ শুক্ৰবাহী নলী এইটো স্থি জননতন্ত্ৰৰ অংশ নহয় তাৰপিছত কুৱেশ্যন নম্বৰ 12 ওজনৰ প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰ নিজৰ মাজত অধিক সদৃশ্য দেখুওৱাৰ কাৰণ 2 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 3 আৰু 4 অৰ্থাৎ 3 ওজনৰ প্ৰজনন পিতৃ মাতৃ এজনেহে জড়িত হৈ থাকে ওজনৰ প্ৰজনন জননকো জড়িত নহয় এইকাৰণে দুটা 13 নম্বৰ কুৱেশ্যন ঘূৰণি আৰু সেউজীয়া এইটোৰ শুদ্ধ উত্তৰ তোমালোকৰ ডি চি ঘূৰণি আৰু হালধীয়া কেপিটেল R স্মল r কেপিটেল Y স্মল i 14 নম্বৰ কুৱেশ্যন তলত কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লিষ্ট হয় ইয়াৰ শুদ্ধ উত্তৰ থাইৰক্সিন অপশ্যন চি 15 নম্বৰ কুৱেশ্যন এনেকুৱা তোমালোকে এখন চিত্ৰ দেখা পাইছা ইয়াত কৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে পোৱাৰানো বেগী তাৰপিছত কুৱেশ্যন নম্বৰ হ'ব তোমালোকৰ 16 নম্বৰ কৈছে তলৰ প্ৰশ্নটোৰ দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া আছে উক্তিকেইটা ধাতু আৰু কেইটা পৰা আৰু শুদ্ধ উত্তৰ বাছি উলিওৱা অৰ্থাৎ কাৰ্বন ডাই অক্সাইড দীৰ্ঘ সময় ধৰি সোণৰ পানীৰ মাজেৰে পাৰ হৈ গ'লে এনেকুৱা কুৱেশ্যন তোমালোকে দেখা পাবা ইয়াৰ উত্তৰ হৈছে শুদ্ধ উত্তৰ বি এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এইটো হৈছে শুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় অপশ্যন বি চিলভাৰ ব্ৰমাইড গোজ টু চিলভাৰ প্লাছ ব্ৰমাইড এইটো শুদ্ধ উত্তৰ 18 নম্বৰ আধুনিক পৰ্যায়বৃত্ত তালিকাত দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো হ'ল অপশ্যন চি নিয়ন ফ্ল'ৰিন অক্সিজেন নাইট্ৰজেন কাৰ্বন বৰন বেৰিলিয়াম লিথিয়াম গোটেইকেইটাত লেছ দেন চিন দিয়া আছে দেখা পাইছে অপশ্যন চি তাৰপিছত কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো তলৰ যৌগটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ প্ৰপানোইক এচিড 20 নম্বৰ কুৱেশ্যন অধিক পৰিমাণৰ গাঢ় ছালফেটিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব ইয়াৰ শুদ্ধ উত্তৰ বি ইথেন উৎপন্ন হ'ব 21 নম্বৰ কুৱেশ্যন তলৰ কাৰ্বন যৌগৰ গঠন বুজায় ইয়াৰ শুদ্ধ উত্তৰ ইথিন দুটা কাৰ্বন আছে এক বন্ধনী আছে সেইকাৰণে ইথিন তাৰপিছত কুৱেশ্যন নম্বৰ 22 কেলছিয়াম অক্সাইড পানীত যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এই বিক্ৰিয়াটো কি
কি যৌগ গঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ চি কেলছিয়াম আৰু পানী Ca আৰু H2O তাৰপিছত কুৱেশ্যন নম্বৰ 23 চাৰিটা মৌল WXYZ পাৰণিক সংখ্যা যথাক্ৰমে এনেকৈ এইটো কুৱেশ্যন কিতাপৰ আছিল এনেকুৱা টাইপৰ ইয়াৰ শুদ্ধটো কৈছে দাতৱীয় গুণ আটাইতকৈ বেছি কাৰ W উত্তৰ BW এজন ছাত্ৰৰ অক্সিজেনৰ উপস্থিতিত মিথেন দহন কৰে এই ক্ষেত্ৰত কি গঠিত হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰ চি কাৰ্বন ডাই অক্সাইড আৰু পানী 25 নম্বৰ কুৱেশ্যন এটা মৌল জেডৰ পাৰণিক সংখ্যা 9 আধুনিক পৰ্যায়ৰ তালিকাত কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি ইয়াৰ উত্তৰ ডি পৰ্যায় 2 বৰ্গ 17 27 নম্বৰ কুৱেশ্যন লিটমাছ দ্ৰৱ যেতিয়া আম্লিক আৰু ক্ষাৰকীয় হয় তেতিয়া ইয়াৰ বৰ্ণ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বি বেঙুনীয়া 27 নম্বৰ স্তম্ভ ইয়াৰ লগত 20 মিলোৱা ইয়াত এনেকুৱা কুৱেশ্যন সাধাৰণ উষ্ণতা তৰল ধাতু এনেকৈ আছে ইয়াৰ শুদ্ধ উত্তৰ ডি 1 কিউ 2 আৰ 3 পি অৰ্থাৎ সাধাৰণ উষ্ণতাত ধাতুবোৰ 1 কি কৈছে কিউ কিউ মানে সোণ অৰ্থাৎ ডিটো মনত ৰাখিবা 1 কিউ 2 আৰ 3 পি তাৰপিছত কুৱেশ্যন নম্বৰ 28 নম্বৰ 28 নম্বৰত আছে মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে কি ঘটে এক্স যৌগটো কি হ'ব পাৰে অৰ্থাৎ এলুমিনিয়াম অক্সাইড অপশ্যন এ 2Al2O3 তাৰপিছত 19 নম্বৰ ইথিনৰ অণু এটাত 7টা সহযোগী বান্ধনী আছে ইয়াৰ শুদ্ধ উত্তৰ বি 30 নম্বৰ ফুলেৰিন কাৰ্বনৰ বহুৰূপতা এটা শ্ৰেণী ইয়াৰ চিনাক্ত কৰা ফুলেৰিন হ'ল C60 শুদ্ধ উত্তৰ C60 তাৰপিছত 31 নম্বৰ সাধাৰণতে ধাতুৰ নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগ তাৰৰ লগত সংযোগ কৰা হয় সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে অপশ্যন নম্বৰ বি শুদ্ধ বিদ্যুতৰ নিহৰণ ৰোধ কৰা 32 নম্বৰ কুৱেশ্যন এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে পচন্দভাৱে বৈদ্যুতিক আঘাত এটা পালে ইয়াৰ কাৰণ হ'ল হয়তো অপশ্যন 2 শুদ্ধ উত্তৰ হয়তো ৰেফ্ৰিজাৰেটৰটো তৈয়াৰী ত্ৰুটিপূৰ্ণ আছিল ইয়াৰ 32 নম্বৰত ইয়াত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ বি 1 আৰু 2 উভয় শুদ্ধ অপশ্যন বি টু 1 আৰু 2 তাৰপিছত 33 নম্বৰ কুৱেশ্যন অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুৎ পৰিমাণ দুগুণ হ'লে পৰিবাহী ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডি 4 গুণ হ'ব কিতাপৰ পৰা এইটো প্ৰশ্ন আহিছিল 34 নম্বৰ প্ৰিয়ংকাই R1 R2 আৰু R3 এনেকুৱা এখন চিত্ৰ দেখা পাইছে বিদ্যুতৰ অৰ্থাৎ ৰোধৰ অংক ইয়াৰ শুদ্ধ উত্তৰ এ R1 35 নম্বৰ এডাল মেংগানিন আৰু আনডাল কপাৰ ধাতু তাৰৰ উৎপন্ন দৈৰ্ঘ্য এনেকুৱা কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰ মেংগানিন 36 নম্বৰ যদি এখন লেন্সে এটা অংশ থিয় বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ তো ডি এখন উত্তৰ লেন্স আৰু লেন্সখন আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজৰ কথা কৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 37 খালিঠাই পূৰ কৰা এনেকুৱা এখন খালিঠাই আছিল হৈছে পুৰণি সামগ্ৰী কৰি নতুন সামগ্ৰী সৃষ্টি কৰাৰ ইয়াৰ শুদ্ধ উত্তৰ পুনঃচক্ৰীকৰণ তাৰপিছত 38 নম্বৰ কুৱেশ্যন পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চুম্বক ক্ষেত্ৰ এখন উত্তৰ দিশলৈ বিদ্যুৎ কৰিলে চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঊৰ্ধ্বমুখী 39 নম্বৰ 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন একণৰ বাজ ব্যাসাৰ্ধ আৰু ফকাছৰ মাজৰ 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এ হত ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ ইয়াৰ শুদ্ধ উত্তৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 40 চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় ইয়াৰ শুদ্ধ উত্তৰ এ 41 নম্বৰ তলত কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈবিক উপাদান ইয়াৰ শুদ্ধ উত্তৰ ডি পতংগ 42 নম্বৰ কুৱেশ্যন কোনটো বিকল্পই জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত সুবিধা ব্যাখ্যা কৰে ইয়াৰ শুদ্ধ উত্তৰ বি ভূগৰ্ভ তাৰপিছত 43 নম্বৰ 10% ইয়াৰ শুদ্ধ উত্তৰ 44 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে তোমাৰ জীৱাশ্মজাত ইন্ধন যদি দিছা সঁচা হৈছে তাৰপিছত 45 নম্বৰ কুৱেশ্যন এনেকৈ আছিল শিৱপু আন্দোলনৰ বিষয়ে এনেকৈ আছিল ইয়াৰ শুদ্ধ উত্তৰ চি 1 R 2 P 3 Q